নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতেই আৰম্ভ হ'ব ভোট গণনা কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈ গৈছে কিয়নো মাজত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু কাইলৈ পুৱাৰ ভাগতে খুল খাব ইভিএমত কাৰ ভাগ্য আছে কাৰ ভাগ্যৰ চকৰি ঘূৰিব ইভিএমত আৰম্ভ হৈ গৈছে জল্পনা কল্পনা জনাই আছো গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ নে বিজেপি দিল্লীত কাৰ सरकार गठन हब इतिमध्ये जल्पना कल्पना आरम्भ হৈ গৈছে কাউণ্টডাউন ইতিमध्ये आरम्भ হৈ গৈছে কাইলৈ খুল খাব ইভিএম পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো কিয়নো আকৰ্ষণীয় হ'ব অসমৰ 14টা সমষ্টিৰ নিৰ্বাচনী যুঁজ কাৰ ভাগ্য চকৰি ঘূৰিব কিয়া কাইলৈ প্ৰমাণ হ'ব কংগ্ৰেছ নে বিজেপি কাৰ ভাগ্য কাৰ কপাল ফুলিব কিয়া কাইলৈ প্ৰমাণ হ'ব ৰাজ্যৰ 52টা কেন্দ্ৰত 152টা কাউন্টিং হলত ভোট গণনা কৰা হ'ব কটকটীয়া কৰা হৈছে কাউন্টিং হলৰ নিৰাপত্তা ব্যৱস্থা নিৰ্বাচনী ফলাফলক লৈ ইতিমধ্যে দৃষ্টি নিবদ্ধ হৈ পৰিছে বিশ্ববাসীৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে কিয়নো কাইলৈ হৈছে অন্তিমটো দিন আৰু কাইলৈ পুৱা 8 বজাতে খুল খাব ইভিএম মেচিন আৰু কাৰ ভাগ্যৰ চকৰি ঘূৰিব কাইলৈ আবেলি বা দুপৰীয়াৰ সময়তে প্ৰকাশ কৰা হ'ব নিৰ্বাচনৰ ফলাফল বিজেপি নে কংগ্ৰেছ কে আপুনি কমেন্টত জনাব আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব কিয়নো কাইলৈ কাৰ ভাগ্য কাৰ কপাল ফুলিব কংগ্ৰেছ নে বিজেপিৰ কে আপুনি কি ভুলি ভাবিছে কে আপোনাৰ আমাৰ কমেন্টত আপুনি জনাবলৈ নাপাহৰিব